ফাইনেলি এতিয়া ঘৰৰ পৰা বস্তু সৰহকৈ আনিব পৰা হৈছে। কাৰণ কেলৈ কৈছোঁ, আগতে অনা নাছিলোঁ, এটা বা মানে এসাঁজ দুসাঁজৰ আনিছিলোঁ। এয়া আজি দেখাইছিলোঁ আপোনালোকক। জাতিলাও, এয়া ভাতকেৰেলা, এয়া দাংবডি বহুত লাগি আছিলে। এয়া হৈছে কঁঠালৰ গুটি, এইটো হৈছে আপোনাৰ ৰঙালাও শাক। আপোনালোকক মই কেঁচা জলকীয়া ছিঙি আনিছোঁ, বুঢ়া হৈছেগৈ আৰু তথাপিতো কেঁচা হৈ আছে। ভোট জলকীয়া বহুতখিনিয়ে ৰুই থোৱা আছে। কেলৈ কৈছোঁ আপোনালোকক, এইখিনি মই সৰহকৈ আনিব পাৰিছোঁ বুলি আপোনালোকক দেখাই আছোঁ। আগতে নাছিলোঁ, এইটো নাছিলে আগতে, দেখিছে নহয়, এই বস্তুটো নাছিলে। এতিয়া ফাইনেলি আহি গ'ল দেই। এইটো নাছিলে কাৰণে মই আনিব পৰা নাছিলোঁ। আজি ফাইনেলি লৈ ল'লোঁ, সেইটো কাৰণে মনটো ভাল লাগিছে। এতিয়া কেনেকুৱা লাগিছে জনাব দেই। এইটো নাছিলে বাবে বস্তু সৰহকৈ আনি থ'ব নোৱাৰিছিলোঁ, গৰমত বেয়া হৈ যায়। সেইদিনাখন বজাৰৰ পৰা এইখিনি আনিছিলোঁ। কমকৈ আনো বস্তু এনেকৈ। এই টেঙাবোৰ দেখিছে নহয়, শুকাই গ'লগৈ, চব বস্তু গেলি যায়। সেইটো কাৰণে এনেকৈ য'ত ত'ত থ'ব লগা হৈছিলে। ঠাণ্ডা সৰহকৈ বস্তু আনিলেও এইখিনি এতিয়া থ'ব পৰা জেগা আছে, সেইটো কাৰণে চিন্তা নাই। ধুন্দুলি চাব নেকি? এইটো ইমান সৰু সৰু ধুন্দুলিবোৰ, এইকেইটা ধুন্দুলিটো খাই খুবেই ভাল পাওঁ মই, সেইবাবে এইকেইটা কিনি আনিছোঁ সিদিনাখন। এইকেইটা ইমান অকণমানি, মাছৰ লগত বেছি ভাল লাগে খাই। বিলাহী দি দিব লাগে। সেইখিনি জিকা, টেঙাখিনি শুকাই গ'লগৈ, কিমান দিনতে আনি থোৱা টেঙা, সেইটো কাৰণে শুকাই গৈছে। কৰিছে জলকীয়া এনেকৈ শুকাই গৈছিলে। জলকীয়াখিনি একচুৱেলি কুমলীয়া আছিলে, হ'লেও শুকাই যায় ন এনেকুৱাকৈ।